নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। চৰকাৰ গঠন কৰিম বুলি ইতিমধ্যে বিৰোধীয়ে ঘোষণা কৰি পেলাইছে। সেয়া আমি সকলোৱে দেখি আছো। চৰকাৰ গঠন কোনে কৰিব বা নকৰিব সেই প্ৰশ্নৰ লগতে প্ৰায় সকলোৰে মনত আহি থকা এটা প্ৰশ্ন হ'ল, অত্যুৎসাহী হৈ লম্ফজম্ফ কৰি থকা তিনি গগৈ অৰ্থাৎ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণ গগৈৰ কি হ'ব? তেওঁলোক জিকিব নে হাৰিব? এই সম্পৰ্কে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে এক অতি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। তেওঁ খাটাংকৈ কৈ দিছে তিনি গগৈয়ে কিমান ভোট পাব। তেওঁ সম্পূৰ্ণ বক্তব্য শুনাৰ আগতে তিনি গগৈৰ প্ৰতিদ্বন্দ্বী হিতেন গোস্বামী, কুশল দুৱৰী আৰু চক্ৰধৰ গগৈৰ বক্তব্য শুনি লওঁ আহক। তেওঁলোকনো আচলতে কিমান আত্মবিশ্বাসী হৈ আছে জিকিব বুলি। যিখিনি জনা শুনা মানুহ তেওঁলোকে বিবেকৰ সৈতে ভোট দিছে আৰু সেই বিবেকটোত এইবাৰ মই ভাবোঁ যে গৌৰৱ গগৈতকৈ মোৰ ক্ষেত্ৰত অলপ বেছিকৈ তেওঁলোকে প্ৰাধান্য এইকাৰণেই দিছে যে গৌৰৱ গগৈ 2টা বছৰ আমাৰ MP আছিল, ৰাইজে বহুত আশা কৰি তেওঁকো ভোট দিছিল, কিন্তু 2টা বছৰ তেওঁ দিল্লীত তেওঁ পাৰফৰ্মটো কৰিছে এজ এ অপজিশ্যন লিডাৰ, কিন্তু আমাৰ সমষ্টিবিলাকত তেওঁ যি ধৰণে গ্ৰাছৰুটত অকণমান টাচ কৰিব লাগে মোৰ বোধেৰে তেওঁ সেইটো কৰাত সক্ষম হোৱা নাই আৰু সেইকাৰণে বোধ কৰোঁ গ্ৰাছৰুটত মোৰ যিটো টাচমেণ্ট আছে সেইটো তেওঁতকৈ মোৰ বহুগুণে বেছি আছে আৰু সেইকাৰণে মই ফিল কৰোঁ যে গৌৰৱৰ ঠাইত মই এইবাৰ হয়তো জিকিবলৈ সক্ষম হ'ম। অসমীয়া মানুহে গৰুৰ পোৱালি দিয়াৰ আগতে কৰিয়াটো নাকাটে, কিন্তু অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়াই যিটো ধৰণে চৰকাৰ এখন কল্পনাৰ ৰাজ্যৰ এখন কল্পনাৰ চৰকাৰ যিটো ধৰণে বনাই ল'লে সেইটো দেখি অসমৰ মানুহ হতভম্ব হয়। মইতো কৈছোঁ যে 80-90খনত কিয় ৰৈ থাকিব লাগে? তেওঁ এইটো কল্পনাৰহে কথা, গতিকে 126খন বুলি কৈ দিয়া হ'লেও আমাৰ ক'ব লগা একো নাই। তেওঁ 126খন বুলিও কৈ দিব পাৰে। অখিল গগৈ ডাঙৰীয়া লৈ পিনে আমি ক'ব লগা বিশেষ কথা নাই, কাৰণ তেওঁ যিটো আকাশত চাং পাতিছে, আকাশৰ চাঙৰ পৰা হয়তো তেওঁ কোনো সপোনেই বাস্তৱত ৰূপায়িত নহ'ব। দৰ্শকসকল, তিনিওগৰাকী প্ৰতিদ্বন্দ্বীৰে বক্তব্য আপোনালোকে শুনিলে। তিনিওটা সমষ্টিৰে অৰ্থাৎ যোৰহাট, খোৱাং আৰু শিৱসাগৰৰ যদি কোনোবা দৰ্শক আছে তেন্তে কমেণ্ট কৰি নিজৰ অনুভৱ কমেণ্টত লিখিবচোন। অন্যান্য সকলেও লিখিব। যি নহওক, বিৰোধীয়ে প্ৰায়ে ক'বলৈ লৈছে উজনিত হেনো এইবাৰ বিজেপি শূন্য হৈ গৈছে। পিছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কি কৈছে প্ৰশান্ত ফুকনৰ বক্তব্য শুনাৰ আগতে তেওঁৰ বক্তব্য অকণমান শুনি লওঁ আহক। যিবিলাকে ইণ্ডিপেণ্ডেণ্ট পায়, পাছত 1000 ভোট পায়, তেওঁলোকেও কয় যে তেওঁলোক জিকিব। তেনেকৈ পলিটিকেল পাৰ্টিৰ কিছুমান আছে যে ৰিজাল্ট দিয়াৰ আগতেই তেওঁলোকে চৰকাৰ ফৰ্ম কৰে। এতিয়া কংগ্ৰেছে অন্ততঃ এইটো ভুল কৰিব নালাগিছিলে, কিয়নো যোৱাবাৰ তেওঁলোকে কি হৈছিলে, কোনোবা এখন হোটেলত গোটেই MLA বিলাক ৰাখি থৈছিল। MLA মানে কেণ্ডিডেটবিলাক যে এইখন হৰ্চ ট্ৰেডিং হ'ব, আমাৰ চব জিকিবই, গভৰ্ণমেণ্ট ফৰ্ম কৰিমেই, তাত একেলগে ৰাখি দিব। পাছত কিমান লাজ পালে, তাত চুইমিং কৰি আছিল, কিবা কৰি আছিল, ফূৰ্তি আৰু যে জিকিব। তো এইবাৰো তেওঁলোকে কৈছে যে গভৰ্ণমেণ্ট ফৰ্ম কৰিবই, 70-80খন চিট পাবই আৰু উজনিত চাফা হ'ব। আমাৰ বিজেপিৰ ভেটিটোতো উজনিতে বেছি, কেনেকৈ চাফা কৰিব? আৰু যিটো এতিয়া মাহল আমাৰ দেখিছোঁ, মই যিটো মাহল দেখিছোঁ, এই বিজেপি আমাৰ খুব ভাল ৰিজাল্ট হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব। আৰু অসমৰ ৰাইজে আচলতে, মই গাঁৱে ঘূৰি ফুৰোঁ, তলৰ পৰা তললৈকে মানুহবিলাক লগ পাওঁ, জানো যে আমাৰ হিমন্ত বিশ্ব শৰ্মাক বাদ দি কাৰো কথা মুখ্যমন্ত্ৰী হিচাপে এই মুহূৰ্তত কোনো ভাবিবই নোৱাৰে। গভৰ্ণমেণ্টখন প্ৰথমতে আসনটো হ'ব লাগিব নহয়, তাৰপিছতে হ'ব। কিন্তু আসনৰ সংখ্যা তেওঁলোকে 3 মে'ৰ পাছতে 4 মে'ৰ পাছত গমেই পাব। সেইকাৰণে কৈছোঁ কংগ্ৰেছে এইটো ভুল কৰিব নালাগিছিল, কেলৈ যোৱাবাৰ তেওঁলোকে চৰকাৰ ফৰ্ম কৰিছিলে, কোনে কি মন্ত্ৰী হ'ব সেইটো তেওঁলোকে ঠিৰাঙেই কৰিছিলে। পাছত গ'লা যা অলপ দিন ৰ'লেই হ'ল, 4 তাৰিখলৈ কেইদিন আছে, ধৈৰ্য ধৰক। কংগ্ৰেছ কোনো কাৰণতে গভৰ্ণমেণ্ট কৰিব এইবাৰ নহয়। দৰ্শকসকল, বিজেপি দলৰ বুলিয়ে নহয়, সকলো দলৰে বিধায়কসকলৰ মাজত এজন নম্ৰ শিষ্টাচাৰী বিধায়ক বুলি মৃণাল শইকীয়াৰ নাম আছে। তেওঁ কেতিয়াও উফাই দাং মৰা কথা কোৱা আমি দেখা নাই বা শুনা নাই। তেওঁ যিখিনি কথা ক'লে তাত নিশ্চয় অলপ হ'লেও গুৰুত্ব আছে। যি নহওক, এইবাৰ আহিছো প্ৰশান্ত ফুকনৰ বক্তব্যৰ মাজলৈ। প্ৰশান্ত ফুকন ডাঙৰীয়াই ডাইৰেক্ট ধৰি দিছে যে তিনি গগৈ কোনজনে ক'ত কিমান ভোট পাব। শুনক। প্ৰথম কথা হ'ল, লুৰিণজ্যোতি গগৈয়ে 8000 ভোটত হাৰিব আৰু গৌৰৱ গগৈয়ে 6000, 6500 ভোটত হাৰিব
আৰু অখিল গগৈয়ে 17,000 ভোটত হাৰিব। আপুনি লিখি থওক, মোক বন পেপাৰত লেখাই লওক। এইটো মই কেলকুলেশ্যন কৰি কৈছোঁ। মোৰ গোটেই মই উজনি অসমত কেলকুলেশ্যনত মই গোটেইখিনিত ঘূৰিছোঁ। এইখিনি মই হিচাপ কৰি মই আপোনাক কৈছোঁ। এইটো মুংগেৰী লাল কি হাছিন স্বপ্নে। আমি 94খন ছিট পাম। আমি NDAৰ 94খন ছিট মই আগৰ পৰা কৈছোঁ পাম বুলি এই কথাটো কৈছোঁ। আৰু গৌৰৱ গগৈহঁতৰ এইটো বাহিৰত ওলাই সাংবাদিকৰ আগত কোৱা কথা, এইটো তেওঁলোকৰ যিখন ভোজমেল পাতিছিলে, এইখন ফেয়াৰৱেল ভোজমেল। তেওঁলোকৰ যিটো মিতিৰালি, এই মিতিৰালি তেওঁলোকৰ এখন ফেয়াৰৱেলৰহে মিটিং বুলি মই ভোজমেল বুলি ক'ব খুজিছোঁ। তেওঁলোকৰ কোনো কেলকুলেশ্যনত মোক দেখুৱাই দিয়ক 80-90টা ছিট তেওঁলোকে ক'ত পায়। তেওঁলোকক মই আজি প্ৰত্যাহ্বান জনাইছোঁ। মোৰ ৰাজনৈতিক জীৱনত মই তেওঁলোকক আজি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ আজি নাম লিষ্টখন দিয়ক। তেওঁলোকে লিষ্টখন দিয়ক, কোনকেইটা ছিট তেওঁলোকে পাব খুজিছে। এইটো একদম মুংগেৰী লাল কি হাছিন স্বপ্নে, আৰু এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো কমপ্লিটলি আকাশত চাং পতা কথা, আৰু এইটো বেচলেছ কথা। ফেয়াৰৱেল মিটিংখনৰ কথাটো ঢাক খুৱাবৰ কাৰণে তেওঁলোকে কৈছে 70-80খন ছিট পাম বুলি। তেওঁলোকে 7ক 70 কৰিছে। তেওঁলোকে 17খনৰ ওপৰত ছিট নাপায়। মই কৈছোঁ যে LOPৰ কাৰণে 31লৈ তেওঁলোকে ট্ৰাই কৰক। এতিয়া তেওঁলোকে নাপায় কোনো ছিট। মই একদম আপোনাক স্পষ্টকৈ কৈছোঁ। মই এনেই কোৱা নাই, মই ডেপ্টত গৈ পেলাই কথাটো কৈছোঁ। এই গোটেই কথাটো মই ছাৰ্ভে কৰি মই নিজেই ঘূৰিছোঁ, আৰু মই কাকো পঠিওৱাও নহয়, মই নিজে ঘূৰি পেলাই গোটেই কাম কৰিছোঁ। তেওঁলোকৰ 17খনৰ ওপৰত ছিট নাপায়। তেওঁলোকে এণ্ডিংটো ঠিকেই ৰাখিছে 70খনত বুলি। 70খন বুলি মানুহক সেই যে ভাত যে খালে, ফেয়াৰৱেল মিটিংখন যে পাতিলে, সেইখনক ঢাকিবৰ কাৰণে আজি তেওঁলোকে এইটো কথা কৈছে 17খন ছিট পাব। আৰু ইয়াৰ ভিতৰত এই 3জন গগৈ, লুইনজ্যোতি গগৈয়ে 7-8 হাজাৰ ভোটত হাৰিব, আৰু ইয়ে 17,000 ভোটত হাৰিব আমাৰ অখিল গগৈ, আৰু 6,500তকৈ অধিক ভোটত আমাৰ গৌৰৱ গগৈ হাৰিব। ডিব্ৰুগড়, তিনিচুকীয়া জিলাত এটা ছিটো নাপায়। ওচৰ চাপিব নোৱাৰে। মই আপোনালোকক ক'লো, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ প্ৰত্যেকটো ছিটত, মোৰ সমষ্টিতটো মই আজি আপোনাক ক'লো, আজি বুকুত হাত লৈ কৈছোঁ 1 লাখ ভোটত মই মোৰ সমষ্টিৰ পৰা মই জিকিম। দৰ্শকসকল, ইমান ইকুৰেট হিচাপ প্ৰশান্ত ফুকনে ক'ত পালে, অথবা এয়া সঁচা হ'ব নে মিছা হ'ব, সেয়া আমি 4 তাৰিখে গম পাম। কিন্তু মই যিহেতু অহা 5টা বছৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰো, সেয়ে প্ৰশান্ত ফুকনৰ কথা সঁচা হোৱাটোৱে মই কামনা কৰোঁ। তাত কোনোবাই বেয়া পালেও মোৰ আপত্তি নাই। মই নাভাবো বাংলাদেশী নিয়ামুক্ত অসম গঢ়িব খোজা হিমন্ত বিশ্বক উৎখাত কৰি নিয়াযুক্ত অসম গঢ়িব খোজা গৌৰৱ গগৈক কোনোবাই আদৰণি জনাব। পিছৰটো পিছৰ কথা। অন্ততঃ এইবাৰ যে সেইটো হোৱা নাই মই নিশ্চিত। মোৰ মতে 3 গগৈ যদি জয়ী হয়, তথাপি চৰকাৰ বিজেপিৰেই হ'ব। বাকী আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। খাটাং কথা কোৱাৰ কাৰণে বহুতে মোক বেয়া পায়, বেলেগ কমেণ্টো কৰে। মোৰ আপত্তি নাই। মোৰ মতৰ বিৰুদ্ধে থকাসকলে মোক গালিও দিব পাৰে, যি ইচ্ছা তাকে কৰিব পাৰে। মোৰ কমেণ্ট বক্স খোলা আছে। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।